হিমন্ত বিশ্ব শৰ্মা তুমি এটা পাগল নেকি? মানে তই যে অসমৰ মুখ্যমন্ত্ৰীক মানে মামাক যে কলি পাগল আৰু তই যে এজনী গেদি তোক যে এতিয়া অসমৰ পৰা দিব খেদি এতিয়া কি কৰিবি? তুমি এইটো কথা ক'ব পাৰা তুমি এটা তুমি এটা ডাঙৰ মানুহ হৈ পেলে তুমি এটা সৰকাৰ মানুহ হৈ পেলে মানে কথা না আগ আছে না ঘূৰি তই এজনী 60 বছৰীয়া বুঢ়ী মানে যিটো বয়সত ল'ব লাগিছিলে তই নাম ঘূৰি এই এনেকুৱা ভিডিঅ'বিলাক যে বনাও তই কিয় নাচাও মৰি তুমি এইটো কথা ক'ব পাৰিছা যে হাতৰ ছবিত ভোট দিব নালাগে লুংগিৰ ছবিত ভোট বনাব লাগে হা? মই কিন্তু সৰুৰে পৰা দেখা পাইছিলোঁ হাতৰ ছবি পদুমৰ ছবি বা হাতীৰ ছবি এই লুঙিৰ ছবিটো প্ৰথমে শুনিছোঁ। তুমি এইটো এটা কথা কৈছা নেকি? এইটো এটা সন্মানৰ কথা হ'ল নেকি? তুমি এটা ডাঙৰ মানুহ হৈ পেলাই সন্মান নিছে ন? মানে এতিয়া সন্মানটো কি এই পৰা শিকিব লাগিব তয়ো চলিব তুমিও চলিব আপুনিও চলিব মানে এতিয়া মামাই যে সন্মানটো এই পৰা শিকিব লাগিব। এইটো কথা ক'ব নালাগিছিল কিন্তু হেমন্ত বিশ্ব শৰ্মা এনেকে কথা কয় তুমি কিন্তু কথাষাৰ হয় মামাই এনেকৈ কথা ক'ব নালাগিছিলে মানে দুখ পাইছে আমাৰ এই আইতা মানে গেদিয়ে। তোমাৰ মাথাত বুদ্ধিয়ে নাই তুমি কি আৰু অসমখন চলাবা? তুমি অসম চলাব নোৱাৰিবা সেইকাৰণে তোমাক মানুহে এনেকে কৰি আছে সেইকাৰণে মানুহে ভাল নাপায় তোমাক বুজি পাইছা না? মই তাকে চিন্তা কৰিছোঁ ইহঁতি যে বেয়া পায় বেয়া পোৱাৰ কাৰণটো কি মই আজিহে পালোঁ বুজি মানে এই কওঁতে তোমাক কিন্তু মই ভালে ভাবছিলো ভালে কৈছিলো কিন্তু এতিয়া চাই আছো তুমি ভাল নহয়। তুমি এইটো আৰু কি কথা কৈছা? একেবাৰে একদম বেয়া কথা হৈছে এইটো। মই আশা কৰোঁ আজি ভিডিঅ' চাই কেনেকুৱা লাগিলে সঁচা কথা ক'ব যদি ভাল লাগিছিল লাইক যদি কনাইট কৰি চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰিব ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব পাৰিলে যদি শ্বেয়াৰ নকৰাকৈ নাথাকিব আৰু আজি ভিডিঅ' এৰিছোঁ জয় অসম।